মথুৰাপুৰত আছুৰ মুকলি বিহু উদযাপন। পহিলা বহাগৰ দিনাই ঢোল পেঁপা গগনাৰ মাতে মুখৰিত মথুৰাপুৰ। বিহু চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ। প্ৰকৃতিৰ বুকুলৈ পুনৰ নৰূপ লৈ নামি আহিছে ঋতুৰাজ বসন্ত। কুলিয়ে কণ্ঠত সুৰ ঢালিছে আৰু নাহৰৰ ডালত কপৌ ফুলে শালি জালি আগজাননী দিয়ে এয়া যে বহাগ। পহিলা বহাগৰ দিনা মথুৰাপুৰত প্ৰতিবছৰ দৰে এইবছৰো চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰ শাখা ছাত্ৰ সন্থা আৰু মথুৰাপুৰবাসীৰ সহযোগত ষষ্ঠদশ বাৰ্ষিক মুকলি বিহু অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সৌৰভ গগৈ। বিহুৱান পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰণৱ বৰগোহাঁই আৰু সমান্তৰালকৈ 16খন বিহুৱান উত্তোলন কৰে 16গৰাকী বিশিষ্ট ব্যক্তিয়ে। শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰজনী গগৈ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল মেছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰধান শিক্ষক নীলমণি বৰগোহাঁই। নাহৰ পুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত চেতিয়া আৰু বিতুৰাজ ফুকনে। বিহুৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত নিমনাগড় অঞ্চলৰ উদ্যমী মহিলা সুভানা হাজৰিকাক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যবাহী সদস্য প্ৰশান্ত দত্ত, চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিলীপ বৰাক সম্বৰ্ধনা জনোৱা হয়। বিহুতলীত জ্যেষ্ঠসকলে পৰিৱেশন কৰা বিহুগীতে সকলোকে আমোদ দিয়ে। লগতে জ্যেষ্ঠসকলে একেলগে বিহুৰ জলপানো গ্ৰহণ কৰে। বহাগৰ পহিলা দিন আৰু এই পহিলা দিনটোতে আমি চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আজি আমি মুকলি বিহু আয়োজন কৰিছোঁ। আৰু এই মুকলি বিহুখনে এইবাৰ 16টা বৰ্ষত ভৰি দিছে। আৰু আজি দিনজোৰা কাৰ্যসূচীত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ ভিতৰত প্ৰথমতে আমাৰ বিহুৱান উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সম্পন্ন কৰা হৈছে। তাৰ লগে লগে আমাৰ আমন্ত্ৰিত যিসকল অতিথিদ্বয় আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক বিহুৰ জলপানৰ ব্যৱস্থাৰ পৰা জা জলপানৰ গ্ৰহণ কৰা এটা ব্যৱস্থা অনুষ্ঠান আমি ৰাখিছিলোঁ। তাৰ সেইটো ইতিমধ্যে সম্পন্ন হৈছে। আৰু এই বিহু সৈতে মুকলি বিহুতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি সাহিত্য প্ৰতিযোগিতা, পৰম্পৰাগত গণেশ যুঁজ প্ৰতিযোগিতা আৰু প্ৰতি বছৰে এই মুকলি বিহুত আমি অঞ্চলটোৰ সমাজ জীৱনৰ সৈতে জড়িত হোৱা বিশেষ ব্যক্তিসকলক আমি সমন্বয় জনাই আহিছোঁ। আৰু এইবাৰো আমি 5গৰাকী বিশিষ্ট ব্যক্তিক আমি বিশেষভাৱে সমন্বয় জ্ঞাপন কৰিম। আৰু লগতে সমন্বয় জ্ঞাপন কৰাৰ পিছতে আমি কেইবাটাও শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কেইবাটাও আগশাৰী হুঁচৰি আৰু জেং-বিহু দলক আমি এই মুকলি বিহুলৈ আমন্ত্ৰণ কৰিছিলোঁ বিহু প্ৰদৰ্শনৰ বাবে। আৰু ইতিমধ্যে তেওঁলোক আহিছে বুলি আমি জানিব পাৰিছোঁ। প্ৰতিকূল বতৰ আৰু এই প্ৰতিকূল বতৰৰ নেওচি আচলতে আমাৰ যি বিহুৰ প্ৰতিটো কাৰ্যসূচী আমি চলাই নিয়াৰ কিছু অসুবিধা হৈছে যদিও ইতিমধ্যে আমি কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰিছোঁহি। বতৰ ইতিমধ্যে অলপ ভাল পোৱা যেন অনুভৱ হৈছে। আৰু যিকিয়ে নহওক আজি যি চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই বিগত কেইবাবছৰ ধৰি এই মুকলি বিহুখন অনুষ্ঠিত কৰি আহিছে। আৰু এই মুকলি বিহুখনে আমাৰ মথুৰাপুৰ অঞ্চলত এক সমন্বয় আৰু একতাৰ এনাজৰীডাল শক্তিশালী কৰাৰ ক্ষেত্ৰত বিহুখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। আৰু গতিকে চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আচলতে আমাৰ পহিলা বহাগৰ দিনটোতেই আমাৰ বিহুৰ ৰঙালী বিহুৰ যিটো আনন্দ ৰং ৰহইচৰ কৰিবৰ কাৰণে যিটো সুযোগ প্ৰদান কৰি আহিছে, তাৰ বাবে আমি চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আজি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আৰু আপোনাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোলৈকে আমি অসমীয়া বাপতি ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু সকলোৱে যাতে এই বিহুৰে সকলোলৈকে সুৰক্ষাৰ সমিতি মুঠৰা কৰি আনে তাৰে কামনা কৰিলোঁ।